শ্ৰদ্ধা ৰাইজ, বৰপেটাৰ আতচবাজি উদ্যোগ অসমৰ থলুৱা উদ্যোগ। দীপাৱলীৰ দিনটোলৈকে বৰপেটাৰ আতচবাজিৰ কাৰিকৰসকলে অপেক্ষা কৰে। দীপাৱলী আহিব, মানুহে আমাৰ আতচবাজি কিনিব, আতচবাজি আমি বিক্ৰী কৰিম আৰু সেয়েৰে আমি পৰিয়ালটো চলাম বছৰটো। বহুত সপোন লৈ তেওঁলোকে আতচবাজি নিৰ্মাণ কৰে। বহুত সপোন লৈ তেওঁলোকে এই থলুৱা শিল্পটোক বচাই ৰাখিছে। এইকেইদিন কোনোবাই কৈ আছে দীপাৱলীত বোমা ফুটাব নালাগে। বৰপেটাৰ আতচবাজি শিল্পীসকলে কেনেকৈ ঘৰখন গোটেই বছৰটো চলাব? তেওঁলোকৰ কাৰণে চিন্তা কৰাৰ দায়িত্ব আমাৰ নাই জানো? অসমত ফাটুৱা জাৰি কৰাৰ যিটো এক প্ৰৱণতা এছাম সংগঠনে গঢ়ি তুলিছে, তেনেকে ৰাজ্যখন চলিব নোৱাৰে। মই আকৌ এবাৰ মনত কৰিম, জুবিন গাৰ্গৰ গোটেই জীৱনটোৱে আছিলে দুখীয়া জনৰ কাৰণে। মই ভাবো জুবিন জীয়াই থাকিলে প্ৰথমতে জুবিনে সংগঠনসকলক ক'লেহেঁতেন যে বৰপেটাৰ আতচবাজি শিল্পটোক আমি মৰিবলৈ নিদিওঁ। এজন প্ৰকৃত অসমীয়া হিচাপে মামাক ভাল পায়, মামাৰ সুস্বাস্থ্যৰ বাবে কমেণ্টত ৰাম ৰাম লিখক, ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেল ছাবস্ক্ৰাইব কৰক।